নমস্কাৰ, মই জয়ন্ত কুমাৰ ডেকা। আজি মোৰ লগত এটা বৰ ডাঙৰ ঘটনা সংঘটিত হ'ল। এজন যুৱক নাম চিন্ময় বৰুৱা, যিজন যুৱকে আহি মোক এয়াৰ চোলা ফালি দিছে মোৰ ঘৰৰ সন্মুখত, মোক ঘুচিয়াইছে আৰু মোক চুৰিৰে মাৰিবলৈ বিচাৰিছিলে। মই পলাই আহি মোৰ ঘৰৰ ভিতৰত সোমালো। এই যে ঘটনাটো হ'ল, এটা সামান্য ঘটনা। সামান্য মানে মোৰ খুৰাৰ গাড়ীখনত আহি এজন যুৱকে, সুৰামত্ত যুৱকে খুন্দিয়াই ৰৈ থকা গাড়ীখন। কাৰণ মোৰ ভাইটিৰ যোৱা 29 তাৰিখে মৃত্যু হৈছে। মই এই বগা ড্ৰেছ পিন্ধি আছো। মোৰ ভাইটিৰ আজি 6 দিন হৈছে। মই ইয়াত কাম কাজ কৰিবলৈ মই গুৱাহাটীৰ পৰা আছোহি। তাৰপিছত সেই যুৱকজন মোক খবৰ লৈ অহা খুৰাৰ গাড়ীত খুন্দা মাৰিছে। আৰু যেতিয়া মই যুৱকজনক ক'লো যে তুমি খুন্দা মাৰিছা, অকণমান ৰবা, মই পুলিচক খবৰ দিওঁ, তেতিয়া সেই যুৱকজনেও মোক ভাবুকি দিছে। যেতিয়া ভাবুকি দিলে তেতিয়া মই কৈছো, ৰবা, তুমি এনেকে কেনেকে যাবা, খুন্দিয়াইছা আৰু তুমি সুৰামত্ত অৱস্থাত আছা। তেতিয়া আন এজন সুৰামত্ত যুৱক, এই চিন্ময় বৰুৱাই আহিলে, আহি তাক কৈছে, যা যা যা, তই যা, মই আছো। তেতিয়া মই ক'লো, ৰবা, তুমি কিয় তেনেকে কৈছা। তাৰপিছত তাৰ যিটো কথা, আৰু সি মোক ডাইৰেক্ট বুকুত ধৰিলে, খোচা এটা মাৰিলে, আৰু সেইখিনি প্ৰতিবাদ কৰিবলৈ যোৱাৰ লগে সি চুৰি লৈ আহিছে। আৰু মই তেতিয়া ঘৰৰ ভিতৰলৈ পলাবলৈ বাধ্য হৈছো। এগৰাকী সাংবাদিক হিচাপে আজি মোৰ এইটো অৱস্থা। গতিকে মই এখন FIR দিছো। আৰু এটা আচৰিত কথা যে এইজন চিন্ময় বৰুৱা, যিসকলে মোৰ বন্ধু বান্ধৱ আহিলে, বহুতো সাংবাদিকো আহিছে, বহুতো আহিছে, তেওঁলোকে মোক ক'লে যে ই 2 দিন থাকে জেলত, তাৰপিছত ওলাই আহে। এই যে 2 দিন থাকি ওলাই আহে, মোৰ ঘৰ জ্বলাম বুলি কৈছে, মোৰ গাড়ী জ্বলাম কৈছে, এনেকুৱা এটা সন্ত্ৰাস কৰা। কালি এই মঙলদৈৰ নিচিনা ঠাইখনত, মাজমজিয়াত, চহৰৰ মাজমজিয়াত যদি এনেকে এজন গুণ্ডা প্ৰকৃতিৰ ড্ৰাগছ এডিক্ট ঘূৰি ফুৰে, তেতিয়াহ'লে তাক বন্ধ কৰাৰ, জেলত থোৱা বা তেনেকুৱা ধৰণৰ তাৰ কোনো বিচাৰ নাই নেকি? এয়াই নেকি আজিৰ চৰকাৰ, এয়াই নেকি আজিৰ প্ৰশাসন? গতিকে মই ভাবো যে আপোনালোকে, মই সকলোকে আহ্বান জনাইছো যে এই ঘটনাটো, যিটো ঘটনা মোৰ লগত সংঘটিত হ'ল, সেই ঘটনাটো কাইলৈ প্ৰত্যেকজনৰ লগত হ'ব পাৰে। মঙলদৈ ঘৰখনত মোৰ মা দেউতা নাই, ভাইটি আৰু মোৰ ভাই বোৱাৰী আছিলে। এতিয়া মই কালিলৈ কৰ্মব্যস্ততাৰ কাৰণে বা কৰ্মক্ষেত্ৰত মই গুৱাহাটীলৈ গুচি যাম। গুৱাহাটীলৈ গুচি যোৱাৰ পিছত মোৰ ভাই বোৱাৰীজনী ইয়াত অকলে থাকিব, বা তেওঁৰ এজনী ছোৱালীৰ লগত, কাম কৰা ছোৱালীৰ লগত। তাৰপিছত এনেধৰণৰ এই মানুহবোৰ আহে। ওচৰতে অনশ্বপ এখন আছে, যিখন অনশ্বপত তেওঁলোকে, যিটো গোটেই মানুহ আহে, এই অনশ্বপত তেওঁলোকে অশ্লীল ভাষা, অশ্লীল ইংগিত আৰু অশ্লীল কথা, মাৰপিট সদায় চলি থাকে। আৰু এই ঘটনাবিলাক মোৰ স্থানীয় ৰাইজে কৈছে। গতিকে মই আবেদন কৰিছো আপোনালোকক, প্ৰশাসনক আবেদন কৰিছো যে এনেজনী ব্যক্তি যদি এখন চহৰত থাকে, তেতিয়াহ'লে কেনেকে হ'ব? গতিকে সাধাৰণ ৰাইজক আপোনালোকে, প্ৰশাসনক কৈছো, নিৰাপত্তা দিয়ক। ধন্যবাদ।